বন্ধু-বান্ধৱীসকল আমি এতিয়া শুৱালকুছিৰ পৰা যাব ওলাইছো তাৰপিছত আমি ৰাতি মানে ওচৰৰে খুৰী ঘৰত আছিলো তেওঁলোকৰ ব্যৱহাৰ মানে সেইবিলাক দেখা পাই বহুত বেছি ভাল লাগিছে মানুহ গোটেইকেইজনকে ভাল লাগিছে মই তেখেতৰ খুৰাৰ লগত অকণমান কথা পাতিম চাই লওক খুৰা অকণমান কৈ দিয়ক কেনেকুৱা পালে আমি আহা তাৰপিছত আৰু আপোনালোকৰ পৰিচয়টো কৈ দিয়ক আৰু কোন কোন আছে ঘৰত সকলোখিনি কৈ দিয়ক শ্ৰী মোৰ নাম খৰ্গেশ্বৰ কলিতা আমাৰ মধ্য ফুলবাৰী শুৱালকুছিত ঘৰ আমাৰ ছোৱালী এটা বিয়া দিছো এতিয়া বৰ্তমান আমি দুটাই ঘৰৰ মানুহ এতিয়া আলহী হিচাপে আহি খুব ভাল পালো ছোৱালীটোকো ভাল পালো আৰু একটো আৰু আমাৰ সৰুৰ পৰা আমি দেখা দেখিয়ে বহুত বছৰ হ'ল এনেকুৱা আৰু মানে দেখাত মানে ভাল লাগিল আপুনি কি কৰে কি কাম কৰে কৈ দিয়ক এনে আমাৰ হালৰ কাম কৰে কাপোৰ সকলো ধৰণৰ কাপোৰ বয় আৰু যিকোনো কাপোৰ বওঁ মানে হেৰি আপোনালোকে হোলচেলত অকল দিয়ে নে এনেকে চিম্পল কে মানে একযোৰ দুযোৰ বিচাৰে একযোৰ দুযোৰ আমি বেপাৰীক দিওঁ হোলচেলত নেদো আৰু বেপাৰী ইয়াতে শুৱালকুছি আৰু কাপোৰ চবৰে ঘৰে ঘৰে ন চবৰ ঘৰে ঘৰে মোৰতো ইয়াতে আহিহে মোৰো শিকবা মন গৈছে কিবা কিবি অলপমান যোগাৰ লৈছো বাৰু কিনি শালখন ল'ব পাৰিলে ল'ম আৰু কিমান মান পৰে শাল এখনত এনে শালখনত 20,000 মান পৰে 20,000 মান পৰে পইচা যোগাৰ কৰি শাল ল'ব চাম কিন্তু মানে কাপোৰ বোৱা দেখা পাই মানে মোৰো মন গৈছে আৰু তেনেকা ধন্যবাদ আপোনাক লগ পাই তাৰপিছত আপুনি কি কাম কৰে হালে হওক অকল হালে হ'ব খুৰীহঁতৰ ঘৰত আহিলো মই প্ৰথম দেখাৰ লগে লগে মনটো চিনি পাই গৈছো তাৰপিছত আহি উঠি বহুত বেছি পালো আৰু মানুহক ইমান খুৱাব নালাগে ধুৱাব নালাগে অকণমান মনটো হলে হ'ল মোৰ মনটো মানে মোৰ লগত ধুনীয়াকে মিলি গৈছে খুৰীয়ে ক'ব এতিয়া মোক লগ পাই কেনেকুৱা লাগিছে আৰু আমাৰ ঘৰত যাব কেতিয়াবা ক'ব আৰু কি কৰে কি নকৰে এতিয়া ঘৰত কওক ঘৰত মানে আৰু ঘৰৰ কাম চাম কৰি থাকো আহিল মানে মই ভগৱান আহাখানে পাইছো আৰু মনটো বহুত ভাল লাগিছে এদিনো দেখা নাই কিন্তু আজি লগ পাই মানে মোৰ অন্তৰখান চুই গৈছে তাৰপিছত এতিয়া তেওঁ বা কি পাইছে নাজানো মোৰ বহুত বেছি ভাল লাগিছে বহুত ভাল লাগিছে এনেকুৱা মানুহ হ'ব পাৰে কিন্তু হৃদয়খান বহুত বগা কিন্তু মানুহ চিনাত হয়তো অকমান দেৰি হ'ব পাৰে পিছত লগতে একদম বিলীন হৈ যাব পাৰে ঘৰখনৰ পৰিৱেশটো দেখি নাজানো ইমান বেছিও বাৰু মানে সেনেকুৱা ঘৰত যদি মই জীয়াৰী হলো হয় মোক কিজানি আৰু আত্মাই বৈকুণ্ঠ থকা হাল লাগিল হয় তথাপি নাই একো নাই মই যদিও জীয়াৰী নহয় জীয়াৰী বুলি ভাবি মই জীয়াৰী বুলিয়ে ভাবিছো তথাপি মোৰ ঘৰত আহিল এনেকুৱা অতিথি এটা মই মানে ক'ত থম ক'ত নথম লাগিছে তথাপি কি পালে কি নাপালে মই সেইটো নাজানো কিন্তু আমাৰ ছোৱালী এজনী ওচৰতে বিয়া দিছো নাতিও পালো কিন্তু আমি হাজবেণ্ড আৰু মই তেওঁৰ নাম খৰ্গেশ্বৰ কলিতা মোৰ নাম দশমী কলিতা ধৰ ঘৰ হ'ল শুৱালকুছি মধ্য ফুলবাৰী পাহাৰ পূবত গতিকে আমি জালুকবাৰী ডিষ্ট্ৰিক্টৰে মানুহ বৰ্তমান গতিকে তেওঁ এনেকে আমাৰ ঘৰলৈ আহিলে আলহীৰ দৰে মই খুব ভাল পাম তেওঁ যাতে ভৱিষ্যত কামবিলাক আহিম আলহীৰ দৰে নহয় ছোৱালীৰ দৰে আহিম তাৰপিছত আৰু ইয়াতে মানে নাগাৰা শিকাবৰ কাৰণে মাতিছে ভাইটিক তেতিয়া আহিম আকৌ লগ পাম মানে মই আহিলে ইয়াতে নোসোমোৱাকে নাযাওঁ আৰু মনটো বহুত বেছি ভাল লাগিছে তেখেতৰ সঁচাকে মনটো বহুত বেছি মই বহুত ভাল পাইছো মোৰ মানে অন্তৰখান কি হৈছে মই নিজে ক'ব পাৰো এনেকুৱা ছোৱালী এজনী পাই পেলাই মানে আৰু তেওঁৰ যিজনী আছিল মোৰ বহুত পুৰণা বন্ধু শুৱালকুছিতে আমি একেলগে আছিলো কাম কৰি একেলগে আমি মেচ কৰিছিলো এতিয়া তেওঁ তাত বিয়া হল ময়ো শুৱালকুছিতে বিয়া হলো গতিকে আমি দুইটা মানে আগৰে পুৰণা বন্ধু তেওঁৰ লগত তেওঁ আহিছে মই মানে ভগৱান আহাহান পাইছো আৰু মই এদিনো দেখা নাছিলো কিন্তু এদিন দেখিয়ে মানুহ এটা কথাতে মই গম পাই গৈছো তাৰপিছত আৰু কি কম আৰু ভাত পানী খুৱাই বুৱাই গা পা ধুৱাই সকলোখিনি সুবিধা দিছে মই ইমানখিনি পাম বুলি ভাবাই নাছিলো মানে কি ইমান পুৱাতে ভাত পানী বনাইছে গতিকে আৰু তেওঁ এনেকে নাম চাম গাই যাওক তেওঁ ভৱিষ্যত কামনা কৰিলো আৰু ভাল হওক তেওঁ সুখময় জীৱনটো যাতে আৰু ভাললৈ যাওক কি কম আমিওহে অভাৱী নাই দিয়া অভাৱ মানে বেলেগৰ অভাৱটো বেলেগ কথা মনটোৱে কথা মনটো কিন্তু বহুত ভাল পাইছো এনেকুৱা যাতে মানুহ আহি থাকিলে বহুত ভাল লাগে 100 টকা পইচা নালাগে নহয় মনটো যদি মানে কি তেওঁ তাৰমানে নাম চাম গাই থাকে ঢোল চোল শিকাই থাকে কিবা কাৰণত যদি তেওঁ চেনেলটো চাই তেওঁ চেনেলটোতে পাবা কিবা ব্যক্তিগত কথা থাকিলে বা কিবা নিমন্ত্ৰণ নাম কণ্টেক্ট কৰিব পাৰিবি তেওঁ হোৱাটছএপটো চালি চবখিনি পাবা আৰু তাৰপিছত বহুত ভাল পালো আৰু তেওঁক ওচৰত পাই পেলাই মোৰো আপোনালোকক লগ পাই বহুত বেছি ভাল লাগিল একদম মানে বহুত দিনৰ চিনাকি নিচিনা লাগিল কিন্তু হয়তো মানে অকণমান সময়ৰ চিনাকি কিন্তু বহুত দিনৰ চিনাকি নিচিনা লাগিল বহুত বেছি আনকি গাৰুৱা গৰম পানী খিনি কৰি দিছে মানে মাতটো ভাঙি থকাৰ কাৰণে এনেইতো মই ঠাণ্ডা পানীতে গা ধুও মাতটো ভাঙাৰ কাৰণে ইয়াতে গৰম পানীত গা ধুব লগা হৈছে পাহাৰৰ ওপৰত ঘৰ অলপ কষ্ট হয় এওঁলোকৰো বাৰু তাৰপিছত তথাপিও মানে মনটো মানে দুইজনৰে বহুত বেছি ভাল আইতাকো লগ পাইছিলো আইতা অকণমান
মাতি দিয়কচোন আছে না আপোনাক ধন্যবাদ দামটো দেখাই দেখাই গ ইৰিয়াখন আৰু এনে বেলেগত বহুত দাম খুৰীয়ে এতিয়া খুৰাই নিজে বুইছে তাৰপিছত ইৰিয়াত কি কি দিছে এইটো কৈ দিয়কচোন ৰিয়াখনত মানে কেনেকে দিছো সেউজীয়া আৰু ৰঙা হয় আৰু পাৰিটো আছে ৰঙা তাৰপিছত আৰু মাজত সেই আছে বুটা আছে এই বুটাটোৱে আছে আপোনালোকৰ তাৰপিছত আপোনালোকে ল'ব বিচাৰিলে মোক কণ্টেক্ট কৰিব মই তেতিয়া দামটো কৈ দিম এনেকে কৈ দিয়া কথা নহয় বাৰু হয়তো আপোনালোকক কমত বহুতখিনি কমতো পাব হয়তো আকৌ কৰবাৰ পৰা আনিলে হয়তো বেছিও কৰিব পাৰিব সেইকাৰণে কণ্টেক্ট কৰি ল'ব কিমান দাম এইটো মই মেনশ্যন নকৰোঁ কাপোৰযোৰ চাওক মোৰ ইমান ধুনীয়া লাগিছে পুৰা স্মুথ আৰু মোৰ কিন্তু পচন্দ লাগিছে মোৰ এনেকুৱা অৰিজিনেল হেৰি নাই বাৰু মই ইয়াৰ পৰা ল'ম সোনকালকে নিম হলমাৰ্ক লগোৱা এয়া হলমাৰ্ক লগাবলৈ ভালকে দেখাই দিওঁ খুলবাটো নৰব কিজানি নে পাৰিব খুলি পেলাই অলপ দেখাই দিলে ভাল হ'ব হলমাৰ্ক লগা কাপোৰে কিনিব হলমাৰ্ক এনে হলমাৰ্ক হয় হয় এই থকা ফুল তাৰপিছত মাজত এনেকুৱা জাপি থাকিব আৰু ইমান ধুনীয়া লাগিছে এয়া বহুত বেছি ধুনীয়া এয়া আৰু কওকচোন হলমাৰ্ক লগা মানে পাব আৰু ইফালে ধৰ দুখীয়া মানুহ হিচাপেও কিছুমান অলপ কম দামীও কাপোৰ আছে তাৰপিছত হলমাৰ্ক লগোৱাও পাব আপোনালোকে যেনেকে বিচাৰে সেনেকে পাব কণ্টেক্ট কৰিলে হ'ল মাত্ৰ শুৱালকুছিত ধৰ আমাৰ এই ব্যৱসায় কৰি মানুহ বিলাকে এনে বিয়া বজাৰ কৰিব লাগিলে শুৱালকুছিত অহাটোৱে বেছি ভাল না য'ত গুচি যাই ফালে একদম কাম নাই বহুত কমত আৰু বিয়া বুলি কওঁতে বহুত বেছি কাপোৰ লাগে 10-15 যোৰ কাপোৰ লাগে ছেকেণ্ড যোৰা ফাৰ্ষ্ট যোৰা 7 যোৰা আৰু একেবাৰে লাষ্টলৈকে পাব গোটেইখিনি পাম আৰু মাইকী হাৰ তাৰপিছত আৰু আকৌ দৰাৰ প্ৰেজেন্ট দৰাৰ চাৰ্ট আপোনালোকক যেনেকুৱাকে লাগে সেনেকুৱাকে পাব কেৱল শুৱালকুছিলৈ আহিব হ'ব আহিম আপোনালোক বেলেগত নাযাওঁ আপোনালোকৰ ওচৰতে আহিম শুৱালকুছিত আহিলে আপোনালোকে যেনেকুৱাকে কাপোৰ লাগে মান ধোৱা হ'ব আৰু লগুণদানীত যে ব্যৱহাৰ কৰে চবখিনি পাম লগুণদানীত যি আমাৰ মানে ভাইটিৰ লগুণদি আহি আছে আপোনালোকৰ পৰা ল'ম তাৰপিছত আৰু মুগাৰ চাৰ্টৰ পিচ বিহু নাচা পিচ তাৰপিছত ঢুলীয়া বিলাকে যেনেকুৱা কাপোৰ পিন্ধে সেনেকুৱা পিচ কিনি নিয়ে ঢুলীয়া বিলাকে ধৰ চাৰ্ট চিলাই লৈ পিন্ধিব পাৰিব নাচনী বিলাকে এতিয়া আৰু বোলে চেলেং লাগে চেলেঙো পাব এনেকুৱা চেলেং আছে পাটৰ চেলেং এইবিলাকো নিব পাৰিব এতিয়া মোক বোলে খুৰীয়ে বোলে এইখন চেলেং গিফ্ট দিয়ে তাৰপিছত আপোনালোকক দেখাই দিলো মানে নাম গাবৰ কাৰণে মোক এইখন চেলেং গিফ্ট দিব বিচাৰিছে বহুত বহুত ধন্যবাদ খুৰী তাৰপিছত নাই তেনেকুৱা নহয় মোক একো নিদিলেও কথা নাই মনটোৱে মানে বহুত বেছি ভাল লাগিছে নতুনকে আমাৰ ঘৰত আহিছে প্ৰেজেন্ট বুলি তেওঁক এখন দিছো আপোনালোকে যোনে নহওক শুৱালকুছিত আহিলে বিহু সিজনত নাচনী হওক ঢুলীয়া হওক বা বোৱাৰী বিলাকে আজিকালি বহুত ভাল পায় বিহু ধৰ আমাৰ অসমীয়া যি গতিকে বাপুতীয়া শাওন বিহুটো যেনেকে নহওক আমাৰ ৰাখিবই লাগিব গতিকে আপোনালোকে বিহু কাপোৰ বিলাক শুৱালকুছিৰ পৰা কিনক শুৱালকুছি যিটো হলচেল দাম সেইটোতে আপোনালোকে নিব পাৰিব আপোনালোকে শুৱালকুছিত ভেজাল নাপাব হলমাৰ্ক লগা কাপোৰ পাব আৰু শুৱালকুছিত তাৰমানে এনেকুৱা আপোনালোকৰ ফোন নম্বৰ দিব আপোনালোকক এড্ৰেছো দিব আপোনালোকে কিবা বেয়া হলে আহি আকৌ ঘূৰাই দিব পাৰিব দোকানত আহি কমপ্লেইন দিব পাৰিব শুনিছে নহয় আপোনালোকে বহুতখিনি সুবিধা গতিকে বেলেগত এনে যাই সময় নষ্ট কৰাতকে শুৱালকুছিতে আহক শুৱালকুছি মানুহ এই ব্যৱসায় আমাৰ 40 বছৰ হ'ল গতিকে আজিৰ যুগৰ পৰা শুৱালকুছি বিখ্যাত ভাৰতৰ ভিতৰত জানে সকলোৱে জানে গতিকে শুৱালকুছিত আহক আপোনালোকে মনৰ মতন কাপোৰ কিনক বিয়াৰ পৰা ঢোলৰ পৰা একদম সৰু বিয়ালৈকে যিমান আপোনাৰ ফেষ্টিভেল আছে আপোনালোকে গোটেইখিনি শুৱালকুছিত কৰিব পাৰিব আৰু শুৱালকুছিৰ ৰাস্তাও ভাল হ'ল গতিকে গাড়ীৰো অসুবিধা নাই গতিকে আপোনালোকে একো অসুবিধাই নাপায় শুৱালকুছি গেট আছে গেটত সোমাবি দোকান পাব যাৰ দোকানতে সোমাই তাৰে ফোন নম্বৰ ল'ব আপোনালোকে কাপোৰ কিনিব আপোনালোকলৈ ধন্যবাদ ৰ'ব এইবিলাক হৈছে খুৰাহঁতে নিজে বোৱা কাপোৰ আপোনালোকৰ যদিহে ভাল লাগিছে যদিহে আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দি দিম আপোনালোকে মোক ডাইৰেক্ট কণ্টেক্ট কৰিব যদিহে লয় আপোনালোকে তেতিয়াহ'লে মই খুৰাহঁতৰ লগত কণ্টেক্ট কৰিবৰ কাৰণে সুবিধাটো কৰাই দিম বহুত ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে চাওকচোন খুৰাহঁতে নিজে বোৱা কাপোৰ একদম শুৱালকুছিৰ পৰা অৰিজিনেল কাপোৰ পাব আপোনালোকে এইবিলাক সকলোবোৰ খুৰাহঁতে নিজে বোৱা কাপোৰ বহুত ধুনীয়া লাগিছে মোৰ সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ
খুৰীয়ে মোক এটা গিফট দিছে আপোনালোককো দেখুৱাই দিও খুৰীয়ে গিফট দিনো মোক কি দিছে চাওকচোন আপোনালোকে এয়া এয়া দেখিছে নহয় খুৰীৰে এইখন মোক দিছে গিফট নামত যাবৰ কাৰণে নাম গাবৰ কাৰণে বহুত বেছি ভাল লাগিল খুৰীক লগ পাই তাৰপিছত আকৌ কেতিয়াবা লগ পাম ভাল লাগিল ধন্যবাদ তোমাক গৰম এটা দিলো হ'ব দিয়ক এতিয়া আপোনালোকে এখেতলোকৰ ঘৰত এইবিলাক দেখা পাইছো মই সুধিছো কি কি মানে কেনেকৈ কিহৰ কাৰণে এইখিনি পাইছে আপুনি কৈ দিয়কচোন তাৰমানে কি আমাৰ গোপাল কৃষ্ণ সত্ৰত তাৰমানে নামঘৰত তাৰমানে কমিটিত আছে গতিকে ধৰ কমিটিয়ে খুব ভাল পায় আৰু আমাৰ খেলৰ ৰাইজে আমাৰ যিখিনি কেওট পাৰৰ ৰাইজৰ গোপাল সত্ৰৰ ৰাইজে খুব ভাল পায় তাৰমানে ভাল পাই কাৰণে আৰু মনটো ভাল নাই সেইকাৰণে চবে ভাল পায় গতিকে আমাৰ কেটপাৰ ৰাইজৰ সভাপতি তাতে তাৰমানে আমাৰ এওঁক তাৰমানে যেনেকে যিমান কমিটি ভাঙক কিন্তু আমাৰ এওঁক কোনো নাভাঙে একেবাৰে অতীজৰ কাললৈ একে মৰা কাললৈ কমিটি ৰাইজৰ লগত তাৰমানে থাকিবই লাগিব চাহ বনা ধৰ নামঘৰত যিমানখিনি দায়িত্ব আছে ক'ত কি বস্তু থাকে তাৰমানে আমাৰ এওঁ চিনি পায় আৰু এজন আছে তেওঁৰ নাম নৰেন দাস আৰু আমাৰ এওঁ নাম খগেশ্বৰ কলিতা তেওঁলোকে মানে দুৰ্গা পূজাত তাৰমানে একে ৰাতি দিন তাৰমানে ঘৰত ভাতে নাখায় আৰু তাতে লাগি থাকে নাই লাগবা লাগে ভগৱানৰ নামত গোপাল সত্ৰই তাৰমানে তেওঁলোকক কেনেকে লৈ যায় মানে তেওঁলোকে গম নাপায় আমি বিচনাত 5টা বজাত থাকোতে সিহঁতে নামঘৰ একদম উপস্থিত হয় তাৰপিছত তাৰমানে সিহঁতে একদম মানে ৰাইজে তাৰমানে কৈছে আৰু অতীজৰ কাললৈ থাকিব লাগিব গতিকে ইমান ভাল পায় কেওটপাৰা ৰাইজে কেওটপাৰা ভাল পাই কাৰণে মানে এইখিনি গিফট দিছে আৰু ধুতি চোলা তাৰপিছত আৰু এখন গামোচা এইবিলাক দিয়ে আৰু এখন চৰকাৰৰ পৰা এখন দিছে মই এখনো তোমালোকক দেখাব ৰাখা মই এখন খুৰীদেউহঁতৰ খুৰাক বোলে এখন চাৰ্টিফিকেট দিছিলে সভ্যৰ চাৰ্টিফিকেট সেইখন আপোনালোকক দেখুৱাব চাই লওকচোন বাৰু আপোনালোকে এইখন কেওটপাৰা সমিতিয়ে দিছে অসম সত্ৰ মহাসভা আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ অসম সত্ৰ মহাসভাৰ সৰ্বজন হিতাৰ্থে ৰূপায়িত কৰ্মসূচীৰ আস্থাশীল অংশীদাৰ আৰু মহাসভাৰ এগৰাকী শুভচিন্তক ৰূপে খৰ্গেশ্বৰ কলিতাক কেওটপাৰা শুৱালকুছি কামৰূপক অসম সত্ৰ মহাসভাই আজীৱন সভ্যৰ স্বীকৃতি প্ৰদান কৰি তেখেতৰ সৰ্বতোপ্ৰকাৰে মংগল কামনা কৰিছে এয়া দেখিছা নহয় আপোনালোকে এইখন দেখিলেই গম পাই যায় তেখেতৰ মানে মনৰ হেৰিটো গম পাই যায় ইয়াতে দিছে এই মহাসভাৰ দ্বাৰা দিছে যে আজীৱন সভ্যৰ স্বীকৃতি সভ্য মানুহৰ কাৰণে এইখন পোৱা গৈছে হয় নহয় সকলোতে লাগি থাকে নহয় সেইকাৰণে এইখন চাৰ্টিফিকেট দিছে ভালকৈ ৰাখিব নেমুলেশ্যন কৰি থৈ দিব ধুনীয়াকে তাৰপিছত এয়া ভাল লাগিল আপোনালোকক লগ পাই এয়া নাতি তোমাৰ নামটো কৈ দিয়া মাইনা নমস্কাৰ মোৰ নাম শ্ৰী নয়নিকা দাস হয় নেকি তোমাৰ মাৰ নাম হিমা দাস আপোনাৰ ছোৱালীৰ জীয়ৰী আৰু হিমা দেউতাৰ নাম পাঞ্জল দাস দেউতাই কি কৰে আকৌ মায়ে হাল বোৱে তুমি কি পঢ়ি আছা কোন ক্লাছত ক্লাছ 1 ধুনীয়া তাৰপিছত স্কুলত গৈ আছা তোমাৰ হেৰি কিমান ৰোল নাম্বাৰ 2 পঢ়িবা জানা দেখোন ন ভালকে পঢ়িবা দেই ডাঙৰ মানুহ হবা আমাৰ ঘৰত যাবা কেতিয়াবা আইতাৰ লগত দেই ধন্যবাদ ভাল লাগিল এখেত হৈছে খুৰীহঁতৰ ওচৰৰে এখেতে 2 এষাৰ ক'ব বিচাৰিছে এখেতকো মই দেখুৱাই দিলো আপোনালোকক আপুনি ওচৰতে ঘৰ আৰু আপুনি ওচৰৰ এওঁলোকৰ ঘৰত ফুৰিব আহিছে আৰু নমস্কাৰ দি দিয়ক নমস্কাৰ মোক কওক আৰু আপোনাৰ নাম চামখিনি মোৰ নাম শ্ৰী চন্দনা ৰাজবংশী হয় মই ইয়াৰে বাসিন্দা হওঁ শুৱালকুছি নাম শ্ৰী গোপাল ৰাজবংশী আৰু মোৰ ল'ৰা এজনে আছে নামটো শ্ৰী পলাশ ৰাজবংশী আমাৰ এখেতে বৰ্তমান হাজিৰা ঠিকা কৰে ঠেলা মাৰে আপুনি কি কৰে মই বৰ্তমান এতিয়া একো কৰা নাই আগতে শালত গৈছিলো এতিয়া একো কৰা নাই তাৰমানে মোৰ চকুৰো প্ৰব্লেম আৰু দেহাটো অলপমান বেয়া হৈছে আৰু অলপ কঁকালৰ বিকচিক হৈ আছে ভালকে চিকিৎসা কৰিব ভাল হ'ব ধন্যবাদ পিছে আপোনাক লগ পাই ভাল লাগিল খুৰী বন্ধু মানে আপোনাৰ বন্ধু খুৰীৰে বন্ধু বোলে মোৰ মাৰ বান্ধৱী বুলি কোৱা মাৰ কথা কৈছো এয়া হৈছে মোৰ মাৰ বান্ধৱী আৰু এইবিলাক চব মাৰ বান্ধৱী মায়েও কৈ দিয়া কিবা আজি আমি ইয়াতে 10 বছৰ মান কাম কৰিছো এইবিলাক চব মোৰ বান্ধৱী আৰু আপোনালোকক এটা কথা জনাবই লাগিব মই আকৌ এখেতলোকৰ লগ কেতিয়াও নাপালো হয় যদিহে মোৰ মায়ে মোক ইয়াতে লৈ নাহিল হয় তাৰপিছত মাক এইখিনি মানে ক্ৰেডিট দিব লাগিব মাৰ কাৰণে মই ইমান ভগৱানৰ নিচিনা মানুহ লগ পাইছো ধন্যবাদ বনাম কওকচোন মোক লগ পাই কেনেকুৱা লাগিল
নমস্কাৰ ভণ্টি, তোমাক লগ পাই বৰ ভাল লাগিল। মই কোনোদিন এনেকুৱা মাইনা পোৱা নাছিলো। ইমান সুন্দৰ, ইমান ধুনীয়া অভিজ্ঞতা, লগ পাই খুব ভাল লাগিল। মই সপোনতো ভবা নাছিলো মাইনাক লগ পাম বুলি। আজি লগ পাই মই মাইনাক বহুত ধন্যবাদ দিছো। নাই নাজানো বাৰু কিমান আপোনালোকৰ মনত হেৰি কৰিব পাৰিছো, কিন্তু মানে কিয় বা ইমান ভাল পাইছে নাজানো। ময়ো আজি প্ৰথম লগ পাইছো আৰু মাৰে বন্ধু হয়। ভাল লাগিল মোৰো আপোনাৰ লগত ভাল লাগিল। আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ কৰিব। মই আশীৰ্বাদ কৰিছো ভণ্টি, তুমি বহু বছৰ জীয়াই থাকিবা আৰু আগলৈ যাতে আৰু আগবাঢ়ি যাবা। সেইকাৰণে মই তোমাক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। নমস্কাৰ। হ'ব দিয়ক। চাহ খাই আছে খাওক বাৰু চাহখিনি। আপোনালোকে জানে শুৱালকুছিৰ প্ৰত্যেকৰে ঘৰে ঘৰে তাঁতশাল থাকে। এওঁলোকৰ ঘৰতো 3খনকৈ তাঁতশাল আছে। এওঁলোকে কি কাপোৰ লগাইছে, কি কৰিছে আপোনালোকক দেখাই গৈছো, চাই যাওক আপোনালোকে। এইয়া শাল আপুনি দেখাই দিয়ক। কেইখন আছে ইয়াতে আপোনালোকৰ ঘৰত? 3খন আছে। 3খন দেখাই দিয়ক। কি কি কাপোৰ লগাই থৈছে? মেখেলা, চাই গুণা। কি মেখেলা? মুগা মুগাৰ মেখেলা। পাত মাৰিলে পাত হ'ব। মেখেলা আছে ৰিহা যোৰা আধা বনা কৰি থৈছো, সময়ে পোৱা নাই শালত বহিব লাগিব দেই একযোৰা। তাৰপিছত এয়া চাদৰ, ৰিহা চাদৰ শ্বেয়াৰ কৰক। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে শুৱালকুছিলৈ আহক। আপোনালোকে বহুত মন পচন্দৰ কাপোৰ লৈ যাওক। আপোনালোকে বহুত বহুত ধন্যবাদ। আৰু মইনাটো এলা অহাৰ কাৰণে আমি আজি ভিডিঅ'টো বনাব পাৰিলো। মই ইমান ভিডিঅ' বনাই এক্সপাৰ্ট নহয়। নাই আপোনালোকৰ কথাখিনিও ধুনীয়া, মনটোও ধুনীয়া, বহুত ভাল। গতিকে শুৱালকুছিলৈ আহক আৰু আপোনালোকে কাপোৰ কিনক। আৰু এটা ভিডিঅ' দিওঁ, আমি ক'ত ফুৰিবলৈ গৈছিলো। কি কব বিচাৰিছে? কি মানে আৰু এটা মনৰ কথা কওঁ, আমি মানে জগন্নাথতো গলো। যাই পেলাই আমি হাজবেণ্ড ৱাইফে 2000 আমি হেৰিতে গলো, 21ত গলো। যাই পেলাই আমি অলপমান ফুৰি আহিলো। বহুত দূৰৰ পৰা দুটা সাগৰত গাও ধুলো, ফটো উঠিলো, এনজয় কৰিলো। আৰু দুটা মানে এনজয় কৰিলো, কিন্তু যাই বহুত ভাল লাগিল। আৰু যাবা আশা আছে। কি যাব পাৰিব সময় পালি তাৰমানে এই মেচিনৰ কাম কৰো। মেচিনৰো কাম কৰে পিছে দেখোন চবে কৰে। আপুনি যিখিনি আপোনাৰ হাতত যাদু আছে, মানে যিখিনি মানে আছে সেইখিনি কৰো। ব্লাউজ এইবিলাক চিলাই মোৰ নিজৰ কাৰণে চিলাও, মানে এক্সপাৰ্টো নহয়। কেতিয়াবা মোকো চিলাই দিব। মই বাৰু ফটো খিনি দেখাই দিওঁ। ক'ত যোৱা? এই টিলিঙা মন্দিৰ শিৱসাগৰত। তাৰপিছত শিৱসাগৰত গলো, তাৰপিছত আৰু গলো হেৰি পৰশুকুণ্ডও গলো। আকৌ এয়া আমি সাগৰত দুটাই গাও ধুলো, এনজয় কৰিলো। এইজন খুৰা কামাখ্যাত পৰিয়াল গৈছিলে, পৰিয়াল আমাৰ গোটেইবিলাকে। আৰু সেয়া হেৰিত যাইও আমি ফটো উঠি আহিলো। আৰু গা ধুই পেলাই আমি তাৰমানে সাগৰৰ পাত এয়া গোসাঁইক খেই দিলো। তাৰপিছত আমি দুইটাই আকৌ অহা সময়ত একপি ফটো উঠিলো, আৰু যাতে অজিতৰ কাললৈ থাকি যায়। ইমান খিনিয়ে নাই আৰু কব আছে কিবা? বহুত থাকিলে দে, হ'ব দিয়া। আকৌ কেতিয়াবা কম, কেতিয়াবা আহিলে আমি বাৰু বহুত। এতিয়া বাই বাই দিয়ক। বাই বাই। আৰু ধৰ বহুত খিনি কলো আৰু মোৰ মনৰ কথা। আৰু যিমান আছে মই সুধিম, মই আহি থাকিম। মোৰ ল'ৰা এটা আছিল, কিন্তু কি কৰিবা, মোৰ আৰু ভাগ্যত নাই। তাৰ এতিয়া ল'ৰাটো ল'ৰাটো তাৰমানে এনেকুৱা হ'ল, স্কুল যাওঁতে ধৰ ইফালে যাওকচোন, স্কুল যাওঁতে ল'ৰাটো তাৰমানে মোৰ ছোৱালী এজনী ল'ৰা এটা দুইটাই মানে আছিল। থাকোতে মানে ল'ৰাটো স্কুল যাওঁতে বাটতে তাৰ লাইটৰ তার লাগি এক্সিডেন্ট হ'ল। মোৰ এইও এটা দুখ আছে, তথাপি মই এনেকুৱা মানুহ আহিলে মোৰ মানে অন্তৰখান মোৰ বহুত ভাল লাগে। গতিকে ছোৱালীজনী বিয়া দিলো। কিমান বছৰ? ল'ৰাটো 10 বছৰ ঢুকাইছিল। স্কুল যাওঁতে আৰু সি ঘূৰি কোনোদিনে নাহিল। নাহোতে ধৰ এতিয়া মোৰ সেইটো কথা এতিয়া অলপমান মনত পৰে। যদি আৰু এনেকুৱা মানুহ অনুভৱটো নকৰিব, আছে ক'বাত বুলি ভাবি থাকিব আৰু। গতিকে ধৰ সেইটো মই ভাবা নাই। সি যদিও আছে মোক সদায় সহায় কৰি আছে। গতিকে মই ইমান নাই যদিও নাই বুলি নাভাবিব, মই কোনোদিন নাভাবো। গতিকে সি মোক চাই আছে। মই সি য'তে থাকক, সি সুখে থাকক। যাতে কথাটো শুনি মোৰ বেয়া লাগিল বাৰু। ধৰ সি দীঘল আয়ুস লৈ আহক, সেয়া কামনা মই কৰি থাকো সদায়। মই ভগৱানক কওঁ, বাবু তই মোৰ ওচৰলৈ ইমান কম আয়ুসত আহিলি, তই য'তে নাথাকক তই এবাৰ দীঘল আয়ুসত আহিবি। মই সদায় সুখী হৈ থাকো। আৰু এনেকুৱা বন্ধু অহাৰ কাৰণে মোৰ আৰু ল'ৰাটো অহাৰ কাৰণে পাইছো, আৰু মই মানে খুব ভাল পাইছো। আৰু গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবি। আৰু ভালো লাগিল শুৱালকুছিত আহি। আৰু এনেকুৱা ধৰ শুৱালকুছিত ঘটনা হোৱা নাছিল, আমাৰ ল'ৰাটোৱে এনেকুৱা হ'ল। আৰু কি ক'ম, আৰু ইমান এটা ভাল মানুহৰ লগতো এনেকুৱা হয়, হয়তো মানে সি আয়ুসটো তেনেকুৱাকে লৈ আহিছিল। দুখ কৰিব লগা নাই, দুখ কৰা নাই। এতিয়া মোটামুটি 15 বছৰ হৈ গ'ল।
গতিকে ছোৱালীটো বিয়া দিলো, নাতিও পালো। শুনিতো মোৰো বহুত বেয়া লাগিছে, হ'লেও তথাপিও সি য'তে আছে কুশলে থাকক। মই এই ভিডিঅ'ৰ জৰিয়তে ল'ৰাজনে য'তে আছে কুশলে থাকক বুলি আশীৰ্বাদ কৰিছো। তাৰপাছত আৰু আপোনালোকে ইমান দুখ কৰি নাথাকিব, আমি আহিম। নাই দুখ কৰা নাই, তেতিয়াতো আমাৰ টিভি চিভি এনেকুৱা নাছিল, ধৰ এনেকুৱা ডাঙৰ মোবাইলো ওলোৱা নাছিল, সৰু মোবাইল ওলাইছিল। যদি এনেকুৱা ডাঙৰ ভিডিঅ' থাকিল হয় ভাইৰেলে হ'ল গোটেই গ'ল। তথাপিও এতিয়া এই ভিডিঅ'ৰ জৰিয়তে কিছুমানে জানিব যে বোলে এনেকুৱা এটা দুখৰ পাছতো মানুহজনে ইমান ধুনীয়া। গতিকে এনেকুৱা মোৰ হৈছে, বেলেগৰ হ'ব নালাগে। তাৰপিছত আৰু ধৰ এতিয়া বৰ্তমান 15 বছৰ হ'ল ল'ৰাটো, 15 বছৰ হ'ল ল'ৰাটো নোহোৱা, কিন্তু এতিয়া তাৰ লগৰ ল'ৰাবিলাকে বিয়া পাতিছে। তথাপিও আৰু সিহঁতক দেখি মই মানে সুখী আৰু। ল'ৰাটো এটা কথা সুধো, ল'ৰাটো ছোৱালীজনীকে ডাঙৰ নে সৰু আছিল? ছোৱালীজনীকে সৰু, ছোৱালীজনীকে সৰু। তেতিয়াহ'লে মোৰ লগৰ হ'ব পাৰে, তোমাৰ লগৰ হ'ব পাৰে। গতিকে ল'ৰাও কিন্তু ধুনীয়া। সেই ল'ৰাটো হোৱাৰ পৰা কিন্তু আমি কোনোদিন দুখত পৰা নাই। গতিকে সি আমাক সুখতে ৰাখিছে। গতিকে এতিয়াও সি চাই আছে, এতিয়াও আমাক চাই আছে। গতিকে মানুহৰ মাজতো দুখ সুখ থাকেই। গতিকে আৰু সি যা মানুহ বিলাকে ধৰ বুজাইছে যে সি যোৱা ৰাস্তাটো আমিও যাব লাগিব। গতিকে আমি হয়তো দুদিনমান আগত সি 2 দিনমান আগত এতিয়া থকা হলে মই বিয়া পাতিব পাৰিলো হয়, মই বোৱাৰী পালো হয়। ধৰ টেনচন নলয় বেছি, আৰু এতিয়া টেনচন লৈ লাভ নাই। বুজি পালো যে পৃথিৱীত এনেকে আহিছো, এদিন হলেও সকলো আমাৰ ভাইটি আছে নহয়, আমাৰ ভাইটি বিয়া হ'ব, তেতিয়া বোৱাৰী বুলি ভাবিলে একো টেনচন নাই। ক'ৰবাত গ'লে ঘৰ তালা মাৰি থৈ যাওঁ, দুইটাই ওলাই যাওঁ। ছোৱালীজনীক কৈ যাওঁ যে ঘৰখন চাবা তুমি। ধৰ শালো আছে, শালতো বহো, মেচিনৰো কাম কৰো, ভাতো বনাও। মানুহ আহিলে এনেকুৱা মানুহ আহিলে ধৰ মোৰ বহুত ভাল লাগে, মনৰ কথাখিনি খুলি ক'ব পাৰো। আৰু মোৰ বহুত ভাল লাগে। নাজানো তেওঁ বা কি আহিলে, মই বহুত বেছি ভাল পাইছো। মোক ভগৱানে কিজানি পঠাইছে আপোনালোকৰ ঘৰত, মানে মই এনেকুৱা মানুহ লগ পোৱা নাই। গতিকে মই বাবুৰ কথাখিনি নকলেও মোৰ অলপমান শান্তি নহয়। অকনমান গম পাই আছো, কিন্তু সুধবা মোৰ বেয়া লাগিছে। ইমান ধুনীয়াকে আছে মানুহজন, যদি সুধি দিলে অকনমান হেৰি হৈ যায়। তাৰপিছত বহুত ভাবিছিলো, ডক্তৰে ক'লে যে ইমান কথা নাভাবিবা, তুমি কিয় ভাবিছা? এখেত হৈছে, এখেত আপোনাৰ কি হয়? বাইদেউ হয়, আমাৰ কাষৰে। এখেতক লগ পালো, অকনমান এখেতৰো মন্তব্য ল'ব বিচাৰিছো। কেনেকে কি কৰি আছে, কাপোৰ বোৱে নে নোবোৱে, ঘৰৰ পৰিয়াল? পৰিয়াল আমি 7টা। হয়, হাজবেণ্ডটো 1 বছৰ হ'ল ঢুকাবা। একো নাই, অৰুণোদয় চাই নাই, নাই আছো আৰু কিবা কৰি শালখান টানি টানি চলি। হাত ভাঙা আজি 5 বছৰে হ'ল। হাত ভাঙলিও কষ্ট কৰি খাই আছো, কষ্ট কৰি খাই আছো। মাজু ল'ৰাটো নোখায়, সৰু ল'ৰাটোৰ লগত কিবা কৰি চলি আছো। হ'ব বাৰু, কাপোৰ বয় আৰু কাপোৰ। ধন্যবাদ, হ'ব দিয়ক, হ'ব দিয়ক। বাই, ভালকে দিয়ক। বাই বাই, আকৌ আহিম, লগ পাম দিয়ক। আজি এইটো ভিডিঅ'ৰ পৰাই মই ভিডিঅ'টি সমাপ্ত কৰিছো। ভালকৈ বাই বাই আকৌ দিয়ক। বাই বাই, বাই বাই খুৰী, থেংক ইউ। বান্ধৱীসকল, এখেতলোকৰ ঘৰৰ পৰা যাম আৰু মোক গিফ্টটো দিছিলে যে লৈ যাওঁ। তাৰপিছত কেনেকৈ যাওঁ আপোনালোকে চাই থাকিব। এই বহুত পাহাৰৰ ওপৰত ঘৰ দেই এওঁলোকৰ। এয়া চাওক আপোনালোকে, এয়া পাহাৰখন দেখিছেনে? এয়া পাহাৰ, গোটেইবিলাক পাহাৰ, তাৰে কাষতে ঘৰখন। এয়া পাহাৰ কাটি ইয়াতে ঘৰ বান্ধা হৈছে আৰু এইবিলাক। খুৰী এতিয়া আমাৰ লগত যাব। ভিডিঅ'টো সমাপ্তি কৰিম আৰু ইয়াতে। তাৰপিছত চাই থাকিব আৰু গাড়ীত যোৱা ভিডিঅ' নকৰোঁ দেই। যাই আছো, মায়ে যোগাৰখিনি লৈছো, মই খুৰীৰ লগত যাই আছো। এতিয়া ঘৰত যাম আৰু খুৰী, আকৌ লগ পাম। আহিম বলক। এয়া দেখিছানে, এনেকে যাব লাগে। এইখিনি অলপ কষ্ট আৰু না খুৰী, বাকী ভালে।